কোনে এওঁ কোন হা নে ইয়াত এনেকৈ শুই আছে কেলে চৰকাৰী কাৰ্যালয়ত কৰ্মসংস্কৃতিৰ উজান ঘড়ীৰ কাটাই 11 বজাৰ সংকেত দিও নাই এতিয়া 10:30 বাজিলে মানুহ কেলে অফিচত কোনো মানুহ নাই কেলে পিছে কাৰ্যালয়ত নাই ছাৰ বাইদেউসকল সকলোবোৰ চকীয়েই খালী সাবেন ভিজিট দিবলৈ আহি হতবাক নগাঁৱৰ জিলায়ুক্ত দেৱাশীষ শৰ্মা এই দৃশ্য নগাঁৱৰ 3টা চৰকাৰী কাৰ্যালয়ৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ কাৰ্যালয়ৰ লগতে বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু উপ পৰিদৰ্শকৰ কাৰ্যালয়ত 10:30 বাজি যোৱাৰ পিছতো নাই বিষয়া কৰ্মচাৰী কিবা এজন আছিল তেওঁ আৰামী বেঞ্চত দীঘল দি কৰি আছিল আৰাম কোনে এওঁ কোন হা নে ইয়াত এনেকৈ শুই আছে কেলে স্বাভাৱিকতে খঙে ক্ষোভে গুজৰি উঠিল জিলা আয়ুক্ত জব্দ কৰিলে উপস্থিতিৰ বহি পিছে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়েহে ক'ব মই IAS অফিচলৈ গৈছিলোঁ DI অফিচলৈ গৈছিলোঁ ছুপাৰিণ্ডিং ইঞ্জিনিয়াৰ PWD ৰোডছৰ অফিচলৈ গৈছিলোঁ তাত দেও মনিছে টাউন মাত্ৰ এজন ব্যক্তিক মই পাইছোঁ DI অফিচত আৰু 2-4জন পাইছোঁ আপোনাৰ IAS অফিচত আৰু ছুপাৰিণ্ডিং ইঞ্জিনিয়াৰ অফিচতো মাত্ৰ এজন মানুহ মই পাইছোঁ ছুপাৰিণ্ডিং ইঞ্জিনিয়াৰ অৱশ্যে তেওঁ ছুটিত আছে তেওঁ হেৰিলৈ কামত গৈছে কিন্তু এটা কথা চাওক এই মনোবৃত্তিটো যে চৰকাৰী সব সা সুবিধা ল'ব নিজৰ চিনাকিটো এজন চৰকাৰী অফিচাৰ বুলি দিব সব কাম মানে চৰকাৰী দৰমহাৰ পৰা আৰম্ভ কৰি সা সুবিধা আৰম্ভ কৰি সব চৰকাৰী কিন্তু সেই চৰকাৰী কামখিনি ঠিককৈ নকৰিব অফিচলৈ আজি মই DI অফিচৰ সন্মুখত দেখিছোঁ মানুহ আহি ৰৈ আছেহি নিউজ ডেস্ক UB ৱায়াৰ